মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাবাৰ ক্লাছত মই তোমালোকক ভইচ চেঞ্জৰ টেন্সৰ ভইচ চেঞ্জখিনি বুজাইছিলোঁ প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স আৰু এক্টিভৰ পৰা পেছিভলৈ নিয়া নিয়মবোৰ আজিৰ ভইচ চেঞ্জটোত মই তোমালোকক ইণ্ট্ৰগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্যবিলাকৰ নিয়ম কিছুমান ডিছকাছ কৰিম ঠিক আছে ভইচ চেঞ্জত বহু ধৰণৰ চেণ্টেন্সেছ তোমালোকে পাবা যেনেকৈ টেন্সৰ চেণ্টেন্সবিলাক পালোঁ ইণ্ট্ৰগেটিভ চেণ্টেন্স ইম্পেৰেটিভ চেণ্টেন্স এক্সক্লেমেটৰী চেণ্টেন্স আৰু ইত্যাদি ঠিক আছে আৰু কিছুমান মিক্স চেণ্টেন্সো থাকে সেইবোৰ আমি পিছত আলোচনা কৰি মেলিম এতিয়া মই তোমালোকক ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ বিষয়ে ক'বলৈ ওলাইছোঁ ইণ্ট্ৰগেটিভ চেণ্টেন্সত কি হয় কিছুমান তোমালোকৰ বাক্য থাকে য'ত তোমালোকে yes no answer দিব পাৰা যেনেকৈ ইউ কেন আনচাৰ ইন yes or no লাইক ডু ইউ প্লে গেমছ তোমালোকে ক'ব পাৰা yes বা no আনচাৰটো কমপ্লিট হেভ ইউ চিন মি yes বা no আনচাৰ ইজ কমপ্লিট ঠিক আছে কিন্তু তাৰে ভিতৰত কিছুমান বাক্য আছে য'ত তুমি তোমালোকে আনচাৰটো ডিটেইলছত দিব লাগিব যেনেকৈ হু ডিড দিছ কোনে কৰিলে এইটো তোমালোকে yes no সেইটো আনচাৰ ক'ব নোৱাৰা এইটো ক'ব লাগিব কোনে কৰিলে হু ডিড দিছ শ্বি হি হুএভাৰ ঠিক আছে যোনে কৰিলে ক'ব লাগিব নেক্সটত ক'লোঁ হোৱাট আৰ ইউ ডুইং তুমি কি কৰি আছা সেইটোতো তুমি বুজাব লাগিব মোক তুমি কি কৰি আছা ইউ আৰ ৰিডিং ইউ আৰ ষ্টাডিং ইউ আৰ চিটিং হোৱাট এভাৰ ঠিক আছে তে নেক্সটটো হ'ল কি যিবিলাকত য়েছ অৰ ন' তোমাৰ ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ হয় যেনেকৈ ডু ইউ প্লে গেমছ তাত কি হয় প্ৰথমতে তোমালোকে সেই প্ৰথম ৱৰ্ডটো যোনটো ইণ্ট্ৰগেটিভ ৱৰ্ড হয় সেইটোক তুমি ছেপাৰেট ৰাখিবা তাৰপিছত তাৰ নেক্সট পাৰ্টটো এইটোক তোমালোকে ভইচ চেঞ্জ কৰিম বুলি ভাবিবা ইউ প্লে গেমছ ঠিক আছে এতিয়া এই পাৰ্টটোত কি হয় ইউটো আৰু হৈ গ'ল ছাবজেক্ট আৰু গেমছটো হৈ গ'ল অবজেক্ট ঠিক আছে গেমছটো তেতিয়া আমি আগলৈ আনিম নিয়ম অনুসৰি যিহেতু এক্টিভৰ পৰা পেছিভলৈ নিবলৈ হ'লে অবজেক্টটো ছাবজেক্টত আহে ছাবজেক্টটো অবজেক্টত যায় সেইকাৰণে গেমছটো আগলৈ আনিলোঁ ঠিক আছে গেমছটো আগলৈ অনাৰ লগে লগে আমি সেই ডুটো কি হৈ যাব ইয়াত প্ৰেজেণ্ট টেন্স হয় কাৰণে আমি আৰ বহালোঁ যদি এইটো ছিংগুলাৰ নম্বৰ হ'লহেঁতেন অবজেক্টটো গেম বুলি তেতিয়া তুমি ইজ বহালাহেঁতেন ইজ গেম প্লেড বাই ইউ যিহেতু গেমছ আছে সেইকাৰণে আমি ইয়াত আৰ লিখিলোঁ আৰ গেমছ প্লেড বাই ইউ তেনেকৈ কি হয় আৰ ইউ ছিংগিং এ ছং এইটো আমি দেখিছোঁ যে কণ্টিনিউৱাছ ছিংগিং বুলি ৱৰ্ডটো ভাৰ্বটো দেখাৰ লগে লগে আমি গম পালোঁ এইটো কণ্টিনিউৱাছ ফৰ্মত আছে আৰ ইউ ছিংগিং এ ছং সেইকাৰণে আকৌ তুমি আৰটো অকলে ৰাখি বাকী পাৰ্টটো ছেপাৰেট কৰিলা ঠিক আছে আমি এই ইউ ছিংগিং এ ছংটোত আমি ছাবজেক্ট অবজেক্ট ভাগ কৰি ল'লোঁ ইউটো ছাবজেক্ট এ ছংটো অবজেক্ট ছিংগিংটো এজ ইউজুৱেল তোমাৰ ভাৰ্ব যিহেতু এই ছংটো আমি আগলৈ আনিম এতিয়া এই ছংটো ছিংগুলাৰ হোৱাৰ কাৰণে আমি ইজ শব্দটো বহাম ঠিক আছে ইজ এ ছং কণ্টিনিউৱাছৰ আগত কণ্টিনিউৱাছত আমি কি কৰিছিলোঁ এক্টিভৰ পৰা পেছিভলৈ নিলে বিং ব্যৱহাৰ কৰিছিলোঁ নহয় সেইকাৰণে আমি বিং লিখিলোঁ বিং ছাং বাই ইউ ঠিক তেনেদৰে হেভ ইউ চিন মি হেভটো কি হয় পাৰফেক্ট টেন্স বুজায় নহয় জানো আকৌ আমি সেই ইউ চিন মিটো ছাবজেক্ট অবজেক্ট দি ভাগ কৰি পেলাই মিটো আগলৈ আনিলোঁ আই তাৰপিছত হেভ আমি আগতেই মই কৈছিলোঁ তোমালোকক যোৱাবাৰ ভইচ চেঞ্জতে যে হেভটো সদায় আৰ লগত বহে আইৰ লগত সদায় হেভে বহিব ঠিক আছে উই লগত বহিব দে লগত বহিব প্লুৰেল নাম্বাৰ তেনেকুৱা প্ৰব্লেম যদি ইয়াত চিন বা হেভ ইউ চিন হাৰ হ'লহেঁতেন চি আহিলেহেঁতেন তেতিয়া তুমি হেজ বহালাহেঁতেন ঠিক আছে ইয়াত যদি ছাপ'জ চি এটা থাকিলেহেঁতেন হেভ ইউ চিন হাৰ তেতিয়া কি হয় এই হাৰটো আগলৈ আহিলে কি হৈ যায় চি হৈ যায় নে সেই চি যদি হ'লহেঁতেন তেতিয়া তুমি আকৌ ইয়াত হেজ বহাবলগীয়া হ'লহেঁতেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আমি সদায় হেজ বহাওঁ হি চি হেজ নহয় জানো সেইকাৰণে ইয়াত যিহেতু আমি আইটো আগলৈ আনিলোঁ সেইকাৰণে লিখিলোঁ হেভ আই পাৰফেক্ট টেন্সত কি ব্যৱহাৰ কৰোঁ আমি বিন সেইকাৰণে আমি ইয়াত লগালোঁ বিন চিন বাই ইউ বুজি পালা এইটো এইখিনি হৈ গ'ল যিবোৰ তোমালোকে য়েছ নোট আনচাৰ দিব পৰা কুৱেশ্যনবিলাকৰ ভইচ চেঞ্জ ইয়াত তোমাৰ দিব পাৰে বা সকলো ধৰণৰ তেনেকুৱা বস্তু আহি থাকিব পাৰে তেতিয়াহ'লে আৰু ভইচ চেঞ্জত কি আহে কিছুমান ইণ্ট্ৰগেটিভ চেণ্টেন্স আছে যিবোৰ WH ষ্টাৰ্ট হয় যেনেকৈ হু হোৱাট উইচ ৱেন ৱেৰ এইকেইটা হ'ল 5টা WH আৰম্ভ হোৱা শব্দ ঠিক আছে আৰু হাউ এটা এনেকুৱা ছাবজেক্টবিলাকত কি হয় যেতিয়া এক্টিভৰ পৰা পেছিভলৈ নিয়ে তেতিয়া কি হয়
এতিয়া মই ইয়াত দিছোঁ এক্সাম্পল হোৱাট ইজ শ্বি ডুইং ঠিক আছে ইজ শ্বি ডুইংটো আকৌ তুমি ছেপাৰেট কৰি ৰাখিবা ঠিক আছে ইজ শ্বি ডুইং ডুইং মানে কণ্টিনিউৱাছ বুজালে সেইকাৰণে আমি ইজটো লিখি পেলাই হোৱাট ইয়াত কি হয় কুৱেশ্যনিং ৱৰ্ডটো সদায় হোৱাট লিখি যোনটো ইউজ হয় সেইটোৱে লিখিবা হোৱাট আছে কাৰণে হোৱাট লিখিলোঁ বাকীখিনি ইজ আহি গ'ল তাৰপিছত যিহেতু কণ্টিনিউৱাছ শ্বি ইজ ডুইংটো আহিছেতো ইয়াত তোমাৰ কুৱেশ্যন হোৱাৰ কাৰণে ইজটো আগত আহিলে সেইকাৰণে ইয়াত বিং কণ্টিনিউৱাছ হোৱাৰ কাৰণে বিং লিখিলোঁ ডুইং ডান বাই শ্বীটো পিছফালে গ'লগৈ হাৰ হৈ গ'ল বুজি পালা এইটো হৈ গ'ল হোৱাট ডি ইউজ হোৱা ঠিক তেনেকৈ ৱেন যদি থাকে ৱেন ডিড ইউ ডু দ্য ছাম তেতিয়া কি হ'ব ৱেন ৱাজ দ্য ছাম ডান বাই ইউ ইয়াত দেখিছা তোমালোকে ৱেনে ব্যৱহাৰ হয় ঠিক আছে যিহেতু ডিড লিখা আছে ডিড মানে পাষ্ট টেন্স বুজাই যায় সেইকাৰণে আমি ইয়াত ৱাজ লিখিলোঁ ইয়াত যিহেতু প্ৰেজেণ্ট টেন্সতে আছিলে ইজ সেইকাৰণে আমি ইয়াত ইজ লিখি থৈছিলোঁ বুজি পাইছা এতিয়া যিহেতু ডিড আছে সেইকাৰণে আমি ৱাজ লিখিলোঁ তাৰপিছত বাকীখিনি লিখিলোঁ দ্য ছাম অবজেক্ট আগলৈ আহি গ'ল ডিড ডান হৈ গ'ল বাই ইউ ৱেন ৱাজ দ্য ছান ডান বাই ইউ তাৰপিছত তেনেকৈ যদি মই ব্যৱহাৰ কৰোঁ which is the place you visited which is the place you মানে which is the work you have done which is the work you have done which work have been done by you তেনেকুৱা ধৰণৰ ঠিক আছে তাৰপিছত where বা where how এইবোৰত কি হয় মানে এইবিলাকৰ যেতিয়া ভইচ চেঞ্জ কৰা তেতিয়া সেই ইণ্ট্ৰগেটিভ পাৰ্টিকুলাৰ ৱৰ্ডটো যেতিয়াদি ষ্টাৰ্ট হয় সেইটো থাকিবই যেনেকৈ মই যদি কওঁ which game you played এক্টিভ পেছিভত নিলে which played which was the game played by you মই এইটো উদাহৰণ দিছোঁ যেনেকৈ ৱেন দি দিলোঁ তাৰপিছত এইফালে দিছিলোঁ মই তোমালোকক হোৱাট দি পেলাই উইচ দি পেলাই ৱেৰ ডিড ইউ কিপ দ্য বক্স তেতিয়া লিখিবা কি পেছিভত ৱেৰটো ৱেৰে থাকিব ডিড থকাৰ কাৰণে পাষ্ট টেন্স ৱেজ দ্য বক্স কেপ্ট বাই ইউ ঠিক আছে এতিয়া লাষ্টতটো হৈ গ'ল আৰু কি হুটোত কি হয় খালি জানিবা যে যেতিয়া এক্টিভৰ পৰা পেছিভলৈ নিওঁ সেই হুটো সদায় বাই হোম হৈ যায় ঠিক আছে হু ডিড দ্য ৱৰ্ক বাই হোম ডিড থকাৰ কাৰণে ৱাজ দ্য ৱৰ্ক ডান ঠিক আছে মই যদি আৰু এটাত লিখোঁ যেনিবা হু এইটো এক্টিভ হয় হু ব্ৰ'ক দ্য ড'ৰ পেছিভত তেতিয়া কি হ'ব আকৌ হুটো বাই হোম হৈ যায় হু বুলি লিখিলে গম পাবা সেইটো এটা নতুন শব্দ হৈ যায় বাই হোম তাৰমানে বাইটো আগত আহি গ'লগৈ চবতে আমি বাইটো পিছফালে আছিলে নহয় ইয়াত বাইটো আগত আহি যায় বাই হোম ব্ৰ'ক বুলি কোৱাৰ লগে লগে বুজিলা পাষ্ট টেন্স সেইকাৰণে এইটোত লিখিম ৱাজ দ্য ড'ৰ অবজেক্ট আগলৈ আহি গ'ল ড'ৰ ব্ৰ'কটো কি হৈ যাব পিছফালে গ'লগৈ ব্ৰ'কেন ঠিক আছে এয়া হৈ গ'ল তোমাৰ ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জৰ নিয়ম যোনবোৰ ইণ্ট্ৰগেটিভ ৱৰ্ড চবতে উইচ ৱেন ৱেৰ হোৱাট হাউ এইবিলাক যেতিয়া ইউজ হয় তোমাৰ ইণ্ট্ৰগেটিভ চেণ্টেন্সটোত এক্টিভৰ পৰা পেছিভলৈ নিওঁতে সিহঁত একেই থাকে নিজৰ জেগাতে থাকে বাকীবোৰৰ ভইচ চেঞ্জৰ নিয়মখিনি একেই থাকিব যেনেকৈ আমি টেন্সত কৰি আহিছোঁ সেইটো হিচাপতে অনলি যেতিয়া হু শব্দটোৱেদি ভইচ চেঞ্জ হয় সেইটো হুটো তোমাৰ বাই হোমলৈ পৰিৱৰ্তন হৈ যায় ঠিক আছে সলনি হৈ যায় বাই হোমলৈ আৰু বাই হোম মানে হুটো হোম হৈ যায় আৰু বাইটো যোনটো আমি এক্টিভৰ পৰা পেছিভলৈ নিওঁতে চবতে পিছত লগাই গৈছিলোঁ মানে মাজত শেষ হোৱাৰ আগে আগে ছাবজেক্টৰ আগে আগে সেইটো আমি আগত বহাই দিওঁ যেতিয়া ইণ্ট্ৰগেটিভ ৱৰ্ড হু দি কোনো এটা বাক্য আৰম্ভ হয় ঠিক আছে আশা কৰোঁ তোমালোকে লেচনটো বুজি পাইছা
গ্ৰামাৰ বুকবিলাকত চাবা তাতো একেখিনি কথাই তোমালোকক লিখা থাকিব মই এইবোৰ চব তোমালোকক ভাৰ্বেলি অকণমান বুজাই দিছোঁ যাতে তোমালোকৰ বুজাত অলপ সহায় হয় ঠিক আছে আজিলৈ মই এইখিনিতে সামৰিছোঁ থেংক ইউ